অসমত আমি লক্ষ্য কৰি আহিছোঁ যে এক শ্ৰেণী মানুহ চৰকাৰী ভূমি দখল কৰি ঘৰ দুৱাৰ সাজি তাত বসবাস কৰে, কিন্তু তেওঁলোকে নাজানে যে যিকোনো সময়ত তেওঁলোকক উচ্ছেদ কৰি দিব পাৰে, বা জানিলেও তেওঁলোকে ভাবে যে আমি বছৰৰ পিছত বছৰ যিহেতু বহি আছোঁ, আমাক চৰকাৰে কেতিয়াও উচ্ছেদ কৰিব নোৱাৰে। আচলতে সেইটো নহয়, চৰকাৰে যেতিয়াই বিচাৰে তেতিয়াই তেওঁলোকক উচ্ছেদ কৰি দিয়ে। যেনেকৈ গুৱাহাটীৰ শিলসাকু বিলত যোৱা বছৰ যি উচ্ছেদ কাৰ্য চলিছিল সেয়া অত্যন্ত মৰ্মান্তিক আছিল। যদিও আমি আইনৰ দৃষ্টিৰে যে চৰকাৰে যি ভূমিকা লৈছে এটা জলাশয়ক ৰক্ষা কৰিবৰ কাৰণে, সেই পদক্ষেপটোক আমি কেতিয়াও অগ্ৰাহ্য কৰিব নোৱাৰোঁ, কাৰণ জলাশয় এটা জীয়াই ৰখাটো চৰকাৰৰ দায়িত্ব। কিন্তু কথা হৈছে যে বহু সময়ত আমি দেখা পাওঁ যে অপ্ৰয়োজনীয়ভাৱেও চৰকাৰী ভূমি দখল কৰি থকাসকলক বিনা কাৰণে উচ্ছেদ কৰে। এতিয়া প্ৰশ্নটো হৈছে, আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তুটো হৈছে যে চৰকাৰে যেতিয়াই কোনো চৰকাৰী ভূমিৰ পৰা উচ্ছেদ কৰে তেতিয়া সেই মানুহজনৰ কি ৰিকৰ্ডছ থাকে, বা তেওঁ কেনেধৰণে সেই উচ্ছেদ কাৰ্যক আদালতত চেলেঞ্জ কৰিব পাৰে, বা আদালতত সেই বিষয়ে গোচৰ ধৰি তেওঁ সেই উচ্ছেদ কাৰ্যৰ পৰা হাত সাৰিব পাৰে। সুপ্ৰিম কোৰ্টে যোৱা 2023 চনৰ আগষ্ট মাহত এটা অত্যন্ত সুন্দৰ জাজমেণ্ট দি পেলাই তাত কিছুমান পেৰামিটাৰ্ছ লে ডাউন কৰিছে যে কেনেদৰে চৰকাৰী মাটিটো আপুনি আপোনাৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে গোচৰ তৰিব পাৰে। আৰু সেইবাবে আপোনালোকক অনুৰোধ কৰিম যে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে আপোনালোকে চাব। বলক ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ আগবাঢ়ি যাওঁ। মই বিশেষকৰ এডভোকেট গুৱাহাটী হাইকোৰ্ট, আৰু আপোনালোকে চাই আছে লগৰু আছাম, অসমৰ একমাত্ৰ বিনামূলীয়া ডিজিটেল লিগেল এডভাইজাৰ। মই মোৰ আগৰ এটা ভিডিঅ'ত কৈছোঁ যে কোনোবা এজন ব্যক্তি যদি কাৰোবাৰ এটুকুৰা ম্যাদী পাট্টা লেণ্ডত 12 বছৰতকৈ বেছি তেখেতৰ দখল সাব্যস্ত কৰিব পাৰে, তেন্তে কিন্তু সেই মাটি টুকুৰাত তেখেতৰ মালিকীস্বত্ব ক্লেইম কৰিব পাৰে আণ্ডাৰ এডভাৰ্ছ পজিশ্যন। কিন্তু সাধাৰণতে চৰকাৰী মাটিৰ ক্ষেত্ৰত সেই অধিকাৰটো সাব্যস্ত কৰিবৰ কাৰণে যে মই 12 বছৰৰ বেছি এই মাটি টুকুৰাত এডভাৰ্ছলি পজিচ কৰি আছোঁ, এডভাৰ্ছলি এই মাটি টুকুৰা দখল কৰি খাই আছোঁ, গতিকে মোৰ এডভাৰ্ছ পজিশ্যনৰ ভিত্তিত মোৰ মাটি টুকুৰাত স্বত্বৰ স্বামিত্ব ডিক্লেয়াৰ কৰিব লাগে, সেই কথাটো তেওঁলোকে নাজানে। আজি আমি সেই বিষয়ে আলোচনা কৰিম। সুপ্ৰিম কোৰ্টে যোৱা 2023 চনৰ আগষ্ট মাহৰ 9 তাৰিখে ষ্টেট অফ কেৰালা ভাৰ্চেছ জোচেফ এণ্ড আদাৰ্ছ নামৰ এটা গোচৰত অত্যন্ত সুন্দৰভাৱে এলাবৰেট কৰি পেলাই কৈছে যে কোন সময়ত কি পৰিস্থিতিত চৰকাৰী মাটিৰ ক্ষেত্ৰতো যে এজন মানুহে তেখেতৰ এডভাৰ্ছ পজিশ্যনৰ ৰাইটটো ক্লেইম কৰিব পাৰে, অৰ্থাৎ তেওঁ 12 বছৰতকৈ বেছি কাল আছে বুলি পেলাই তেওঁ যদি প্ৰমাণ কৰিব পাৰে, তেন্তে সেই মাটি টুকুৰাৰ মালিকীস্বত্বটো তেওঁৰ ফেভাৰত কোৰ্টে ডিক্লেয়াৰ কৰিবলৈ বাধ্য। সেই বিষয়ে আলোচনা কৰিছে এই গোচৰটোত। সুপ্ৰিম কোৰ্টে অত্যন্ত সুন্দৰভাৱে এলাবৰেট কৰিছে যে কেনেধৰণে কি বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি পেলাই কোৰ্টে সেই মানুহজনৰ ফেভাৰত, যিজন মানুহে এটুকুৰা চৰকাৰী লেণ্ড 12 বছৰতকৈ বেছি অধিক কাল দখল কৰি আছে, তেওঁৰ ফেভাৰত স্বত্বৰ স্বামিত্ব ডিক্লেয়াৰ কৰিব পাৰে। ইয়াত সুপ্ৰিম কোৰ্টে মূলতঃ 3টা মুঠ ক্ৰাইটেৰিয়া প্ৰিৰিকুইজাইট, অৰ্থাৎ আপুনি আপোনাৰ ক্লেইমটো কৰাৰ আগতে সেই 3টা কণ্ডিশ্যনছ ফুলফিল কৰিহে আপুনি ক্লেইম কৰিব পাৰে, সেই 3টাৰ বিষয়ে ডিছকাশ্যন কৰিছে। সেইটো প্ৰথমটো হৈছে কণ্টিনিউৱাছ পজিশ্যন ফৰ মোৰ দেন 12 years, অৰ্থাৎ আপুনি সেই মাটি টুকুৰা, যিটো টুকুৰা চৰকাৰী মাটিত আপুনি বহি আছে, সেই মাটি টুকুৰা 12 বছৰতকৈ বেছি কাল আপুনি আপোনাৰ দখলত ৰাখিছে কণ্টিনিউৱাছলি, অৰ্থাৎ তাত কোনো বোলে মই 2 বছৰ আছোঁ, আকৌ বেলেগ জেগাত 2-3 বছৰ আছোঁ, তেনেধৰণে থাকিলে নহ'ব। আপুনি সম্পূৰ্ণ 12 বছৰ কাল যে সেই মাটি টুকুৰা আছে সেইটো আপুনি প্ৰমাণ কৰিব লাগিব। আৰু দ্বিতীয়টো, আপুনি সেই মাটি টুকুৰাত যে বসবাস কৰি আছে সেইটো সবেই জানিব লাগিব। আপুনি লুকাই চুৰকৈ বসবাস কৰি থাকিলে নহ'ব। যাৰ মাটি, অৰ্থাৎ চৰকাৰী পক্ষ, আমি যিহেতু চৰকাৰী পক্ষৰ কথা কৈ আছোঁ, চৰকাৰী মাটিৰ কথা কৈ আছোঁ, যে চৰকাৰেও জানিব লাগিব যে আপুনি সেই মাটি টুকুৰাত বসবাস কৰি আছে। আৰু এই কথাটো স্থিৰ হ'ব লাগিব যে আপুনি সেই চৰকাৰী মাটি টুকুৰাত বহি আছে, আৰু আপুনি যে সেই চৰকাৰৰ যে ৰাইট টাইটেল ইণ্টাৰেষ্ট সেই মাটি টুকুৰাত আছে, তাৰ এগেইনষ্টত যে আপুনি বহি আছে এজ এন এনিমি, সেই কথাটো কিন্তু আপুনি প্ৰমাণ কৰিব লাগিব। ইয়াৰ পিছত আৰু এটা কথা সুপ্ৰিম কোৰ্টে কৈছে, আপুনি চৰকাৰৰ যিটো টাইটেল সেই মাটি টুকুৰা সেইটো ডিনাই কৰিছে, সেই কথাটো কিন্তু আপুনি সাক্ষীবাদী দি পেলাই আপোনাৰ কেছত প্ৰমাণ কৰিব লাগিব। অৰ্থাৎ গোটেই প্ৰমাণ কৰাৰ দায়িত্বটো কিন্তু আপোনাৰ ওপৰত। আপুনি যিহেতু এডভাৰ্ছ পজিশ্যন ক্লেইম কৰিব যে আপুনি 12 বছৰতকৈ বেছি সেই মাটি টুকুৰাত ঘৰ দুৱাৰ বান্ধি বহি আছে, দখল কৰি আছে, গতিকে সেইটো আপোনাৰ প্ৰমাণ কৰাৰ দায়িত্ব যে আপুনি জানে যে চৰকাৰী মাটি টুকুৰাৰ মালিক, কিন্তু তথাপি আপুনি চৰকাৰৰ সেই টাইটেলৰ সেই ৰাইট বা টাইটেলৰ এগেইনষ্টে আপুনি বহি আছে, সেই কথাটো আপুনি প্ৰমাণ কৰিব লাগিব। আৰু সেইবাবেই এই গোচৰটোত সুপ্ৰিম কোৰ্টে আৰু এটা কথা ক্লেৰিফাই কৰি দিছে যে মেয়াৰ কণ্টিনিউৱাছ পজিশ্যন ফৰ মোৰ দেন 12 years ইজ নট ইনাফ, অৰ্থাৎ
আপুনি 12 বছৰতকৈ বেছি কাল বহি থাকিলেই সেই মাটি টুকুৰাত এডভান্স পজিশ্যনৰ ৰাইট ক্লেইম কৰিব নোৱাৰে আপুনি প্ৰমাণ কৰিব লাগিব সেই আগত যে মই 3টা কণ্ডিশ্যনছ ক'লো সেই 3টা কণ্ডিশ্যনছ সম্পূৰ্ণভাৱে আপুনি প্ৰমাণ কৰি দিব লাগিব আপোনাৰ গোচৰত তাৰ উপৰিও আপুনি প্ৰমাণ কৰিব লাগিব যে আপুনি সেই মাটি টুকুৰাত কেতিয়াৰ পৰা বহি আছে নম্বৰ 1 নম্বৰ 2 আপুনি যে সেই মাটি টুকুৰাত বহি আছে চৰকাৰে জানে নাই যেহেতু চৰকাৰ সেই মাটি টুকুৰাৰ মালিক চৰকাৰে জানিব লাগিব যে আপুনি সেই মাটি টুকুৰা ইলিগেলি অকুপাই কৰিছে বা দখল কৰিছে আৰু থাৰ্ডলি আপুনি যে দখল কৰি আছে সেই দখলটোক আপোনাৰ কেতিয়াও কোনেও ডিষ্টাৰ্ব কৰা নাই সেইটো কিন্তু আপুনি প্ৰমাণ কৰিব লাগিব সাক্ষী বাক্য পেলাই গতিকে এটা কথা আপোনালোকক আজি স্পষ্টকৈ কৈ থওঁ যে আপোনালোকে যদি কেতিয়াবা চৰকাৰী ভূমি দখল কৰি ৰাখিছে 12 বছৰতকৈ বেছি কাল যদি আছে তেন্তে কিন্তু চৰকাৰে এভিকশ্যন কৰাৰ আগত আপোনালোকে কোৰ্টত সিভিল সুট কৰি পেলাই এডভান্স পজিশ্যনৰ ওপৰত ভিত্তি কৰি পেলাই আপোনালোকে আপোনালোকৰ ওনাৰশ্বিপ ক্লেইম কৰিব পাৰে কিন্তু এই ক্ষেত্ৰত আপোনালোকে কেনেধৰণে প্ৰমাণ কৰিব প্ৰমাণ কৰাৰ ক্ষেত্ৰত কিছু আপোনালোকে সাৱধানতা ল'ব লাগিব কাৰণ এইটো ইমান সহজ নহয় প্ৰমাণ কৰাটো আপুনি এজন ৰিয়েল ওনাৰ যিজন আচল মালিক মাটি টুকুৰাৰ সেয়া চৰকাৰী হওক বা কোনোবা প্ৰাইভেট পাৰ্চনেই হওক সেই মানুহজনৰ বা সেই সংস্থা বা সেই চৰকাৰী অনুষ্ঠানৰ যিটো স্বত্ব স্বামিত্ব সেই স্বত্ব স্বামিত্বৰ বিৰুদ্ধে আপুনি আপোনাৰ জনাক বুজাকে আপোনাৰ টাইটেল ক্লেইম কৰিবলৈ গৈছে গতিকে এই ক্ষেত্ৰত সদায় সাৱধানতা অৱলম্বন কৰিব লাগিব আজি ধৰক চৰকাৰী মাটিটো আপুনি দখল কৰি আছে সেই ক্ষেত্ৰত আপুনি কি প্ৰমাণ দিব পাৰিব আপুনি প্ৰথমতে প্ৰমাণ দিব যে আপুনি যদি কোনোবা মিউনিচিপালিটি এৰিয়াৰ আণ্ডাৰত থাকে তেন্তে মিউনিচিপালিটি এৰিয়াৰ আপোনাক যদি হোল্ডিং নম্বৰ দিয়ে তেতিয়া সেই হোল্ডিং নম্বৰৰ তাৰিখৰ পৰা আপুনি প্ৰমাণ কৰিব কাৰণ চৰকাৰে তেতিয়া নলেজত আহি যাব চৰকাৰে জানে আপুনি চৰকাৰৰ মাটি দখল কৰি আছে আৰু সেইকাৰণে জানি খুজি আপোনাক ঘৰ বনাবৰ কাৰণে বা ঘৰৰ হোল্ডিং নম্বৰ দিছে সেকেন্ডলি ইলেক্ট্ৰিচিটি কানেকশ্যন থাৰ্ডলি পানীৰ কানেকশ্যন এই ধৰণৰ যিখিনি ডকুমেণ্ট এই ডকুমেণ্টখিনিৰ পৰা এইটো প্ৰমাণিত হৈ যায় যে চৰকাৰে জানি বুজি আপোনাক পৰোক্ষভাৱে অনুমতি দিছে আৰু আপুনি সেই অনুমতি সাপেক্ষে তাত বহি আছে আৰু আপুনি যে সেই মাটি টুকুৰাৰ মালিকী স্বত্ব ক্লেইম কৰিব গৈছে সেইটো চৰকাৰে জানে গতিকে সেই ক্ষেত্ৰত আপোনাৰ এডভান্স পজিশ্যনৰ যিটো ক্লেইম সেইটো কৰিবলৈ সহজ হ'ব গতিকে এতিয়াৰ পৰা আপোনালোকে মনত ৰাখিব যে সুপ্ৰিম কোৰ্টৰ এই জাজমেণ্টটোৱে সঁচাকৈ যিসকল ব্যক্তিয়ে চৰকাৰী মাটি দখল কৰি ঘৰ দুৱাৰ সাজি বহি আছে তেওঁলোকে কিন্তু চিভিল কোৰ্টৰ দ্বাৰস্থ হৈ পেলাই মই আকৌ এবাৰ কৈছোঁ চিভিল সুট কৰি পেলাই এডভান্স পজিশ্যন ক্লেইম কৰি পেলাই তেওঁলোকৰ যিটো স্বত্ব স্বামিত্ব 12 বছৰতকৈ বেছি বহি থকাৰ সময়ছোৱাৰ যিটো স্বত্ব স্বামিত্ব সেইটো ক্লেইম কৰিব পাৰে আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ উপকাৰত আহিব এনেকুৱা আইনৰ যিকোনো সমস্যা হ'লে আপোনালোকে আমাক ফোন কৰি আমাৰ সৈতে যোগাযোগ কৰিব পাৰে আমি চেষ্টা কৰোঁ আপোনালোকক অভাৰ টেলিফোন আপোনালোকৰ সমস্যাসমূহ সমাধান কৰাৰ কাৰণে আগন্তুক ভিডিঅ'ত আকৌ লগ পাম ভালে থাকক কুশলে থাকক নমস্কাৰ